ডিব্ৰুগড়ত বিজেপিৰ বিশেষ সাংগঠনিক সভাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু লগতে থাকিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিজেপি নেতা মহেন্দ্ৰ সিং পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছো সাংসদ ৰমেশ্বৰ তেলীও উপস্থিত আছে বৈঠকখনত প্ৰধান বৰুৱা আৰু কামাখ্যা প্ৰসাদ দাসে অংশগ্ৰহণ কৰিছে লক্ষ পৰিয়ালৰ যিসকল দুখীয়া আৰ্থিকভাৱে দুৰ্বল সেই পৰিয়ালৰ পুত্ৰ কন্যা যাতে শিক্ষা ব্যৱস্থাৰ পৰা বঞ্চিত নহয় ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিনামূলীয়া নামভৰ্তি বিনামূলীয়া পাঠ্যপুথি জলপানী আৰু তেখেতসকলৰ হোষ্টেলৰ খৰচ ইত্যাদি বহন কৰাৰ বাবে এইবাৰ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে মোৰ সতীৰ্থ সহকৰ্মীসকল আপোনালোক অত্যন্ত শক্তিশালী ৰূপত এতিয়া প্ৰতিটো পৰিয়ালৰ ওচৰলৈ যাওক কথাবিলাক কওক যিখন অসমত ২৬ লাখ পৰিয়ালৰ কোনো ধৰণৰ শৌচালয় নাছিল সম্পূৰ্ণৰূপে অস্বস্তিকৰ পৰিৱেশত জীৱন নিৰ্বাহ কৰিব লগা হৈছিল আৰু মুকলি ঠাইত মল মূত্ৰ ত্যাগ কৰিব লগা হৈছিল নিশাৰ ভাগত কোনোবা অতিথিয়ে যেতিয়া দুখীয়া পৰিয়ালক সুধে যে আপোনালোকৰ শৌচালয়টো ক'ত আছে দুখীয়া পৰিয়ালটোৱে তেতিয়া বৰ বিপদত পৰে ভাবে মোৰ ঘৰতো শৌচালয় নাই আমি বিভিন্ন ঠাইত মলমূত্ৰ ত্যাগ কৰোঁ গতিকে সেইসকল সামাজিকভাৱে অত্যন্ত দুৰ্বল অৰ্থনৈতিকভাৱে পিছপৰা লোকসকলৰ সামাজিক মৰ্যাদা বৃদ্ধি কৰাৰ উদ্দেশ্যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ২০১৪ চনত যি আঁচনি আৰম্ভ কৰিলে স্বচ্ছ ভাৰত অভিযান পৰিষ্কাৰ পৰিচ্ছন্নতা ঈশ্বৰৰ পৰায়ণতা স্বচ্ছতা হি সেৱা সমাজক দুখীয়া শ্ৰেণীক মৰ্যাদা সহকাৰে সন্মান সহকাৰে সমাজৰ বুকুত সামাজিক নিৰাপত্তা প্ৰদান কৰি জীয়াই থকাৰ নিমিত্তে তেখেতে শৌচালয় নিৰ্মাণ কৰাৰ কাৰ্যসূচী আৰম্ভ কৰিলে ফলত আজি অসমৰ বুকুত ২৬ লাখ শৌচালয় নিৰ্মাণ কৰা হ'ল আমাৰ কাৰ্যকালত ২৬ লক্ষ আৰু উজালা দুখীয়া পৰিয়ালৰ মহিলাই যেতিয়া ভাত ৰান্ধিব লগা হয় কেঁচা খৰিৰ যোগেদি কিমান বেদনা সৃষ্টি হয় কাৰণ চকুৰ পানী টুকি টুকি জুই কুৰা জ্বলাব লগা হয় ফুৱাব লগা হয় কেঁচা খৰি নজ্বলে বাৰিষাৰ সময়ত কিমান বিপদত পৰে নিজৰ পৰিয়ালটোক সময়মতে খাদ্য যোগান ধৰাত সেই নাৰীৰ হৃদয়ৰ আৰ্তনাদ উপলব্ধি কৰি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এতিয়া আঁচনি আৰম্ভ কৰিলে উজালা আজি উজালা আঁচনিৰ যোগেদি অসমৰ বুকুত ২৬ লাখ আজি দুখীয়া পৰিয়ালৰ বিনামূলীয়া ৰন্ধন গেছ চিলিণ্ডাৰ পাবলৈ সক্ষম হ'ল এইবিলাক কাম আপোনালোকে কৰিছে মই নিমিত্ত মাথো মোক মুখ্যমন্ত্ৰী আপোনালোকে বনাইছে আপোনালোকে কষ্ট নকৰা হলে মই মুখ্যমন্ত্ৰী কেতিয়া হ'ব নোৱাৰো মই উপলব্ধি কৰোঁ আপোনালোকৰ সমাজখনৰ প্ৰতি শ্ৰদ্ধা ভক্তি থকাৰ কাৰণে আমিও এনেধৰণৰ সততা নিষ্ঠাৰে কাম কৰিবলৈ সাহস বুটলিছো শক্তি পাইছো শক্তি আপোনালোকে যোগান ধৰিছে আপোনালোকক দেখিলেই আমি সাহস বুটলিবলৈ সক্ষম হওঁ আত্মবিশ্বাস দুগুণ বৃদ্ধি হয় মোৰ সতীৰ্থ বিধায়ক সতীৰ্থ সাংসদ আৰু মন্ত্ৰীৰ সৈতে মিলিত প্ৰচেষ্টাৰে আমি যোৱা ২ বছৰ ৯ মাহ কাল আজি দৃঢ়তাৰে কাম কৰাৰ বাবে অসমৰ বুকুত এটা উল্লেখযোগ্য পৰিৱৰ্তন সম্ভৱ হৈছে মানুহে বিভিন্ন ঠাইত আলোচনা কৰিছে পূৰ্বতে চৰকাৰৰ আঁচনিৰ পৰা কোনোবাই যদি লাভান্বিত হ'ব লগা হয় তাত মধ্যভোগী থাকে কংগ্ৰেছৰ কাৰ্যকালত প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা পূৰ্বতে আয়ুয়ে ঘৰ আছিল তাতো ৭০,০০০ টকাৰ যদি কোনোবাৰ দুখীয়া মানুহৰ নামত সেইটো অনুমোদন জনোৱা হয় আৰু সেই পইচা পোৱাৰ ক্ষেত্ৰতো দুখীয়া পৰিয়ালটোৱে মধ্যভোগী কংগ্ৰেছৰ দালালক পইচা দিব লগা হয় এইবাৰ ১,৩০,০০০ টকাৰ প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা পোনপটীয়াভাৱে দুখীয়াৰ একাউণ্টলৈ পইচা গৈছে শতকৰা ১০০%। কোনো মধ্যভোগীয়ে দুখীয়াৰ ধন আত্মসাৎ যাতে কৰিব নোৱাৰে তাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈ ভাৰতবৰ্ষৰ বুকুত যিমান সংখ্যক দুখীয়া মানুহ আছে যাৰ হাতত বেংক একাউণ্ট নাই তেখেতসকলৰ বাবে বেংক একাউণ্ট খোলাৰ বাবে জন ধন যোজনা আৰম্ভ কৰিলে আজি ভাৰতবৰ্ষৰ বুকুত ৩২ কোটি মানুহে বেংকৰ একাউণ্ট খুলি চৰকাৰৰ বিভিন্ন আঁচনিৰ পৰা তেখেতসকলে লাভান্বিত হ'বলৈ শতকৰা ১০০%ই সফল হৈছে কিমান স্বচ্ছ আৰু নিকা ব্যৱস্থা প্ৰৱৰ্তন কৰিলে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি অসমৰ বুকুতো পূৰ্বতে আমাৰ হাতত অনুমান নাছিল আমাৰ হাতত এই তথ্য নাছিল যে অসমৰ বুকুতো ১,৩৫,০০,০০০ মানুহৰ
বেংক একাউণ্ট নাছিল মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লোৱা বলিষ্ঠ পদক্ষেপৰ বাবে আজি অসমৰ বুকুত 3,30,00,000 মানুহৰ ভিতৰত এতিয়া জন ধন যোজনা আঁচনিৰ অধীনত 1,35,00,000 লোকে বেংক একাউণ্ট খোলাৰ বাবে আজি চৰকাৰ ৰাজ্য চৰকাৰ আঁচনিৰ ধন হি বৃদ্ধ পেঞ্চনেই হওক বা অন্যান্য আঁচনি ধনে হল পোনপটীয়াভাৱে হিতাধিকাৰী একাউণ্টত জমা হোৱাৰ বাবে আজি তেখেতসকলে পোনপটীয়াভাৱে এই আঁচনিৰ পৰা লাভান্বিত হৈছে আৰ্থিক সবলতা অৰ্জন কৰিছে গতিকে সেইবাবে এইখন অসম দৃঢ়তাৰে আগুৱাই যাব এই কথা নিশ্চিত আমাৰ আৰু এই কাৰ্যকালৰ অহা দিনবিলাকত আমি অধিক পৰিশ্ৰম কৰিব লাগিব সন্মুখত লোকসভা নিৰ্বাচন পুনৰ আমি সকলোৱে মিলি আমাৰ আদৰ্শবাদী নেতা সৎ আৰু নিষ্ঠাৱান কঠোৰ পৰিশ্ৰমী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক পুনৰ 2019 চনৰ লোকসভা নিৰ্বাচনৰ যোগেদি আমি প্ৰধানমন্ত্ৰী হিচাপে তেখেতক প্ৰধানমন্ত্ৰী আসনত অধিষ্ঠিত কৰিব লাগিব আকৌ এবাৰ থিয় হৈ কওক সকলোৱে থিয় হওক আকৌ এবাৰ নৰেন্দ্ৰ মোদী জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ ধন্যবাদ এই হৈছে আমাৰ সকলোৰে স্পৃহা উদ্যম দৃঢ়তা একাগ্ৰতা কাৰণ ভাৰতীয় জনতা পাৰ্টি নেতৃত্বত পুনৰ এইকাৰণে চৰকাৰ লাগে মোদী ডাঙৰীয়াই কংগ্ৰেছে যোৱা 60 বছৰ যি কাম কৰিব নোৱাৰিলে মোদী ডাঙৰীয়াই তেখেতৰ 4 বছৰ 9 মাহৰ কাৰ্যকালতেই সম্পূৰ্ণ কৰি তুলিলে আজি অসমৰ বুকুত কংগ্ৰেছে অত বছৰে আজি তৰুণ গগৈ ডাঙৰীয়া বিভিন্ন তেওঁলোকৰ নেতা পালি নেতাবিলাকে নানা ধৰণৰ বিবৃতি দি থাকে মই সেইবিলাক বিবৃতি পঢ়ি কেতিয়াবা খুব আৰু এয়া আছিল ডিব্ৰুগড়ৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আৰু আমি ইতিমধ্যে জনাইছো যে বেংগালুৰুত এৰো ইণ্ডিয়া 2019 ষ্টেজত সেনা প্ৰধান বিপিন ৰাৱত আৰু আমি দেখুৱাই গৈছো এয়া বেংগালুৰুৰ পৰা পোনপটীয়া কিছু দৃশ্যাংশ দেখুৱাইছো বেংগালুৰুত অনুষ্ঠিত হৈ আছে এৰো ইণ্ডিয়া 2019 আৰু এই এৰো ইণ্ডিয়া 2019ৰ যিখন তেজছ যুঁজাৰু বিমান তাত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে সেনা প্ৰধান বিপিন ৰাৱতক সহকাৰী পাইলট হিচাপে বিভিন্ন পদত দেখিবলৈ পোৱা গৈছে পুনৰ এবাৰ সেই দৃশ্য দেখুৱাইছো